যদি ৰাতি হঠাৎ দাঁতৰ বিষ হয় আৰু যদি আপোনাৰ ঘৰত পেইন কিলাৰ নাথাকে তেতিয়াহ'লে ৰাতিটো আপোনাৰ অশান্তি হ'ব। আপুনি শুব নোৱাৰিব, আপুনি খাব নোৱাৰিব, আপোনাৰ কোনো কাম কৰিয়ে ভাল নালাগিব। গতিকে ৰাতিটো আপোনাৰ শান্তিৰ কাৰণে আৰু দাঁতৰ বিষটো কমাব পৰাকৈ এবিধ ৰেমেডিৰ বিষয়ে কৈ লওক শুনক। আপুনি কি কৰিব, চিধা আপোনাৰ পাকঘৰত সোমাই যাব। পাকঘৰত গৈ পেলাই এইটো থাকেই, প্ৰত্যেকৰ পাকঘৰতে আছে। আপুনি গৈ পেলাই 2 ফুটা নহৰু ল'ব, অকণমান নিমখ ল'ব, অকণমান মিঠাতেল ল'ব আৰু যদি পায় অকণমান হালধি গুড়ি ল'ব। প্ৰথমতে এই নহৰুকেইটা ভালকে থেতেলি ল'ব, একদম জেতুকাৰ নিচিনা পিচি লৈ ল'ব। লৈ পেলাই বাকীকেইটা বস্তু নিমখ অকণমান, মিঠাতেল অকণমান আৰু হালধি গুড়ি অকণমান এই আপোনাৰ নহৰুৰ লগত ভালকে মিহলাই পেলাই যোনটো দাঁত বিষাইছে তাত আপুনি লগাই দিয়ক। লগাই পেলাই আপুনি কামুৰি ধৰি ৰাখক। যদি বেছিকে থু আহে তেতিয়াহ'লে আপুনি মুখৰ কোনোবা এটা ফালেদি থুখিনি পেলাই দিব। আপুনি চাব তৎক্ষণাৎ আপোনাৰ দাঁতৰ বিষ কমি যাব। আৰু এটা কথা কৈ লৈছোঁ, ধৰক আপোনাৰ এটা দাঁত বিষোৱা নাই, আপোনাৰ গোটেই দাঁতবোৰ কিটকিটকে কামুৰি আছে বা আপোনাৰ পাইৰিয়া হৈ আছিলে বা কিবা এটা সমস্যা হৈ আছে যাৰ কাৰণে কি আপোনাৰ গোটেই দাঁতবোৰেই বিষাইছে, অশান্তি লাগিছে, তেতিয়াহ'লে আপুনি এই পেষ্টটোকে গোটেই দাঁতখিনিতে এনেকে লগাই পেলাই 2-4 মিনিট ৰখাই থওক। তাৰপাছত চাব আপোনাৰ দাঁতৰ বিষ কমি গৈছে। ৰাতি পুৱাব, ভালকে টোপনি হ'ব ৰাতি আৰু খাব পাৰিব। ৰাতি পুৱাৰ লগে লগে আপুনি পাৰে যদি এজন ডক্তৰৰ পৰামৰ্শ ল'ব। ঠিক আছে, এতিয়া আহকচোন জানি লওঁ এই দাঁতৰ বিষবিলাক কিয় হয়। বিভিন্ন কাৰণত দাঁতৰ বিষ হ'ব পাৰে। এই কেইটামান মূল কাৰণৰ কথা ক'ব ওলাইছোঁ। প্ৰথম কথা হৈছে যদি দাঁতত পোক লাগে তেতিয়া দাঁতৰ বিষ হয়। এই পোকে কি কৰে, আপোনাৰ দাঁতৰ ওপৰৰ যিটো লেয়াৰ আছে সেইখিনি প্ৰথমতে নষ্ট কৰে, তাৰ পাছত লাহে লাহে ভিতৰলৈ সোমাই গৈ থাকে। যদি আপোনাৰ দাঁতত ক'লা দাগ পৰিছে বা ৰঙৰ পৰিৱৰ্তন হৈছে তৎক্ষণাৎ আপোনালোকে ডক্তৰৰ পৰামৰ্শ ল'ব, ডক্তৰৰ লগত যোগাযোগ কৰিব। এতিয়া কথা হৈছে ডাঙৰেই হওক বা সৰুৱেই হওক, দাঁতত যেতিয়া ক'লা দাগ পৰে বা কেভিটিছ হয় তেতিয়া আপোনালোকে জানিব যে আপোনাৰ দাঁতত কিবা সমস্যা হৈছে। আপোনালোকে ইগনৰ নকৰি ডক্তৰক যোগাযোগ কৰিব। ইয়াৰ উপৰিও আৰু বহুতো কাৰণ আছে যাৰ কাৰণে কি দাঁতত এই অসুবিধাবোৰ হৈ থাকে। কিছুমানৰ চাবচোন অৰ্থাৎ দাঁতৰ আলত চেপিলে তেজ ওলায়, যিটোক আমি পাইৰিয়া বুলি কওঁ। তাৰ উপৰিও আপোনাৰ যদি আপুনি দাঁতকেইটা ভালকে পৰিষ্কাৰ কৰি নাৰাখে তেতিয়াহে দাঁতত এই সমস্যা হয়, নহ'লেচোন কিয় হ'ব। তাৰ উপৰিও যদি আপুনি খুব ক'ল্ড ড্ৰিংক খায় বা ছফ্ট ড্ৰিংক খায় বা টেঙা বেছি খায় তেতিয়াও কিন্তু আপোনাৰ আলু কমজুৰি হয় আৰু দাঁতত এনেকুৱা কেভিটিছ হয় আৰু দাঁতৰ বিষ হয়। আপুনি চাব যদি আপুনি বৰফত হাত এটা সোমাই ৰাখে, যদি আপুনি হাতটো বৰফত বেছি সময় সোমাই ৰাখে আপুনি চাবচোন হাতটো সুতুৰা সুতুৰ হৈ পৰে, তাৰমানে তাত তেজ নোহোৱা হৈ যায়, একো গমসূত্ৰ পোৱা নাযায়। ঠিক তেনেকৈ যদি আপুনি বাৰে প্ৰতি এনেকৈ ছফ্ট ড্ৰিংক, ক'ল্ড ড্ৰিংক বা টেঙা খাই থাকে তেতিয়াহ'লে কি হ'ব, দাঁতৰ আলুত তেজৰ যিটো কাৰ্যক্ষমতা সেইটো কমি যাব। এনেকৈ যদি বাৰে বাৰে হৈ থাকে এটা সময়ত কি হ'ব, সমস্যাৰ সৃষ্টি হ'ব আৰু এনেকেই দাঁতত কেভিটিছ হয় আৰু বা পোক লাগে আৰু দাঁতৰ বিষ হয়। যদি দাঁতৰ বিষৰ পৰা আপোনাৰ জ্বৰ হৈ যায়, একদম কাণলৈকে বিষায়, তেতিয়াহ'লে আপুনি জানিব আপোনাৰ দাঁতত ইনফেকশ্যন হৈছে। আপুনি খুব সোনকালে ডক্তৰক যোগাযোগ কৰিব আৰু ডক্তৰৰ পৰামৰ্শ মতে আপুনি কাম কৰিব। এতিয়া মই দাঁতত এনেকুৱা সমস্যাবোৰ নহওক, সদায়তো আমি দাঁত ব্ৰাছ কৰোঁৱেই, কোনেনো ব্ৰাছ নকৰাকৈ থাকে। এতিয়া এনেকুৱা কিছুমান ঘৰুৱা উপায় আছে যিবিলাক দি আপুনি যদি সপ্তাহত 2 এদিন এই কামটো কৰে তেতিয়াহ'লে আপোনালোকৰ দাঁতত এনেকুৱা সমস্যা হোৱাৰ পৰা হাত সাৰি থাকিব পাৰিব। প্ৰথম 1 নম্বৰ উপায়টো হৈছে আপুনি এটা কাম কৰিব কি, নিমপাত সকলোৰে ঘৰতে আছে, যদি নাথাকে ওচৰৰ কাৰোবাৰ ঘৰত নহয় কাৰোবাৰ ঘৰত আছেই, আপুনি নিমপাত অলপ ল'ব, এইটো শুকাই গুড়ি কৰি ল'ব। তাৰ লগত আপুনি সেই নিমপাত গছৰ বাকলিও শুকাই পেলাই গুড়ি কৰি ল'ব। 2টা বস্তু একেলগত মিহলাই ল'ব, লৈ পেলাই সেই নিমপাতৰ গুড়ি আৰু নিমপাত গছৰ বাকলিৰ গুড়ি 2টা একেলগত মিহলাই পেলাই আপুনি সপ্তাহত কমচে কম 2-4 দিন দাঁত ব্ৰাছ কৰিব। মানে দাঁতত তেনেকৈ ঘঁহিব, যেনেকৈ আমি দাঁত মাজোঁ তেনেকৈ মাজিব। আপুনি চাব দাঁতৰ যিকোনো সমস্যা খুব সোনকালে নাইকিয়া হৈ যাব আৰু যদি সমস্যা হ'বলৈ আছে সেয়াও নহ'ব। আপুনি আৰু এটা কাম কৰিব পাৰে, সপ্তাহত কমচে কম এদিন হ'লেও আপুনি কি কৰিব, অকণমান হালধি গুড়ি, অকণমান মিঠাতেল, অকণমান নিমখ আৰু অকণমান নেমু ৰস ল'ব। লৈ পেলাই সেইখিনি ভালকৈ মিহলাই পেলাই দাঁতত এনেকৈ লগাই দিব, জাষ্ট লগাই দিব। লগাই পেলাই আপুনি 2-4 মিনিট ৰাখি পেলাই পিছত পেলাই দিব।
তাৰপাছত নৰ্মেল পানী দি মুখটো ধুই দিব। ধুই পেলাই তাৰপাছত আপুনি ধৰক তেনেকুৱা যিটো পেষ্ট দি পেলাই ব্ৰাছ কৰে তেনেকৈ ব্ৰাছ কৰি দিব। আপুনি এই কামটো যদি কৰে তেতিয়াহ'লে আপোনাৰ আগতীয়াকৈ দাঁতৰ মানে যতন লোৱা হ'ব আৰু দাঁতত এনেকুৱা সমস্যাবোৰ নহ'ব। বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। এনেকুৱা দাঁতৰ সমস্যাৰ বাবে সমাধান বিচাৰি আপোনালোকে যদি ইউটিউবত ভিডিঅ' চাৰ্চ কৰে অলেখ ভিডিঅ' পাই যাব। ময়ো আপোনালোকক দুই এটা পৰামৰ্শ আগবঢ়াইছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে তেতিয়াহ'লে লাইক শ্বেয়াৰ কৰি উৎসাহ দিবলৈ নাপাহৰিব। পৰ্যাপ্ত পৰিমাণে পানী খাব, দৈনিক কমেও 1-1.5 ঘণ্টা ব্যায়াম কৰিব। আকৌ লগ পাম নতুন ভিডিঅ'ত, নতুন টপিকছত। তেতিয়ালৈকে মোক আহিব দিয়ক। ধন্যবাদ।